মৰিনী সমষ্টিৰ অন্তৰ্গত মকালনী চুচাবাটত ব্ৰহ্মপুত্ৰৰ মূল মথাৰিত থকা চুচাবাটৰ চুইচ গেটখন বিভাগে জলসম্পদ বিভাগে মেৰামতিৰ কি কাম আবণ্টন দিছিল 1,31,00,000 টকাৰে। সেই কামটো ইতিমধ্যে আজি মাৰ্চৰ 3 তাৰিখ হ'ল। 3 তাৰিখ হোৱাৰ পাছত আমাৰ এটাই সন্দেহ হৈছে, আমি বিভাগকো এই বিষয়টো অৱগত কৰিছোঁ যে 31 মাৰ্চৰ ভিতৰত চুচাবাটৰ চুইচ গেটত যি কাম কৰি আছে 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে, নহ'লে বাৰিষা সমাগত 1 মাহৰ পাছত আমাৰ নতুন বাৰিষা আৰম্ভ হ'ব। যোৱা বছৰ এপ্ৰিলৰ 9 তাৰিখে এই গেট বন্ধ কৰিছিল পানীৰ কাৰণে। যদি তেনেকুৱা এটা পৰিৱেশ হয় তেতিয়া আমাৰ সমগ্ৰ শিমলুগুৰি আৰু জকাইচুক মৌজাৰ প্ৰায় 30-35খন গাঁও পানীৰ তলত আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশ ৰচনা হ'ব, তেওঁ খেতি পথাৰ কৰিব নোৱাৰা পৰিৱেশ। সেইকাৰণে বিভাগে যুদ্ধকালীনভাৱে এই কাম কৰিবৰ কাৰণে আমি শিমলুগুৰি মৌজা আৰু জকাইচুক উন্নয়ন সমিতি আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই বিভাগক দাবী উত্থাপন কৰিছোঁ। আৰু সমান্তৰালভাৱে এই গেটৰ যিকেইটা পালা আছিল, ফ্ৰণ্টৰ যিটো থ্ৰী-চাটাৰ পালা, এই পালাকেইটা মানে ৰিপেয়াৰিঙত নধৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই গেটৰ মানে নতুনকৈ নিৰ্মাণ কৰিব লাগিব। যদি তেনেকুৱা হুকা পচলা নীতি থকা হয় তেতিয়া আমি সমগ্ৰ এই অঞ্চলটো আমি পানীৰ তলত থাকিব লাগিব। সেইকাৰণে আমি বিভাগক যোৱা 1 তাৰিখে এই বিষয়টো অৱগত কৰা হৈছে যে তৎকালীনভাৱে গেটৰ কাম যুদ্ধকালীনভাৱে কৰি 31 মাৰ্চৰ ভিতৰত আগত শেষ কৰিব লাগে। আৰু আমি যিসকল ইয়াত মিস্ত্ৰী আছে তেওঁলোকৰ মূল মিস্ত্ৰীৰ লগত আমি কথা পাতিছোঁ, তেওঁলোকক সুধিছোঁ কিমান দিন লাগিব গেটখন নিৰ্মাণ কৰিব। তেওঁলোকে কৈছে আমি এতিয়া কাম দিনে ৰাতিয়ে কৰিছোঁ যদিও আমাক 12 মাৰ্চৰ আগত আমাৰ ওপৰত ঢালাই কেতিয়াও নহয়। বহু মানে কষ্টৰ কাম আছে। তেওঁলোকে 12 মাৰ্চৰ ভিতৰত যদি ঢালে তাৰপিছত আৰু 15-20 দিন মানে এই ওপৰৰ ছাদখন ৰাখি থ'ব লাগিব, তাৰপিছতহে মাটিৰ কাম হ'ব। সেইকাৰণে ভাবিছোঁ কি কৌশলে হওক বিভাগে কৌশলপূৰ্ণ অৱলম্বন কৰি গেটখন 31 মাৰ্চৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ।